নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। এয়া আজি আমি গৰখীয়া সভা মহোৎসৱ চাবলৈ তামোলপুৰলৈ আহিছিলোঁ আৰু সকলোৱে সপৰিয়ালে মিলি আমি সন্ধিয়াৰ ভাগত আচলতে মেলা চাবলৈহে গৈছিলোঁ। পূজা যিহেতু আমি পিছদিনাখন ৰাতিপুৱা সপৰিয়ালে পূজা দিবলৈ গৈছোঁ, কিন্তু আমি আগদিনাখন ওচৰতে থকা মেলাভাগ চাবলৈ এনেদৰে সন্ধিয়া ওলালোঁ আৰু সকলোৱে মেলা চাবলৈ ভালেই পায় যিহেতু, আৰু মহিলাসকলৰতো আকৰ্ষণ হয়েই মেলা, নহয় জানো? আৰু কিনা কিছুমান বস্তুটো ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী এটা দুটা আমি কিনিলোঁ। লগতে আকৌ এয়া দেখিবলৈ পাইছেনে, আমাৰ ৰাভা ট্ৰেডিশ্যনেল কিছুমান কাপোৰ দেখিবলৈ বৰ ধুনীয়া লাগে, একদম কালাৰফুল হয়। আমি যদিও নাই কিনা, এয়া মাই আৰু মই ঘৰত পিন্ধিবলৈ এটা দুটা কাপোৰ চাই আছোঁ। লগতে মিঠাই দোকানৰ পৰা মিঠাই কেইপদমানটো ল'বই লাগিব যিহেতু মেলা চাবলৈ আহিছোঁ। আৰু এয়া চাওকচোন, চকৰি আৰু সৰু ল'ৰা ছোৱালীৰ বাবে কিছুমান খেল ধূলৰ সামগ্ৰী। বৰ ভাল লাগে ন তেনেকৈ মেলা চাবলৈ। আৰু মই আৰু মানুহজনীতো এনেও ভালেই পাওঁ, আমি ফুৰিবলৈ পালে বৰ ভাল পাওঁ। আজি বহুদিনৰ মূৰত পৰিয়ালৰ লগতে ওলালোঁ আৰু বৰ বিশেষ যিহেতু কিনিবলৈও নাই, দুই এপদ ঘৰুৱা সামগ্ৰীয়ে লোৱা হৈছে। তথাপিও আৰু ফুৰিবলৈ চাবলৈ যিটো ভাল লাগে, সেয়াই আৰু আপোনালোকৰ লগত আজি ভাবিলোঁ শ্বেয়াৰ কৰোঁ। কিনো আমি কৰিলোঁ মেলালৈ গৈ, কি চালোঁ। তাৰপিছত আৰু আমি দুই এপদ কিটচেনৰ বিশেষভাৱে সামগ্ৰী ল'লোঁ আৰু চাই আছোঁ তেনেকৈ। তাৰপিছত আৰু খাবলৈ সোমালোঁ, ঘূৰি ফুৰি ভোকটো লাগিছেই। এয়া আমি সোমালোঁ হাংৰিকিয়া বুলি এখন ৰেষ্টুৰেণ্টত। তাৰপিছত আৰু সৰু ল'ৰা ছোৱালী তেনেদৰে গাড়ী, এইবোৰ প্লে ষ্টেশ্যনৰ যিবোৰ সামগ্ৰী ইয়াতো আনিছে। আৰু খোৱা বোৱাৰ পাছত একচুৱেলি আমি চিকেন ৰোল খাবলৈ গৈছিলোঁ, নাছিলে এগ ৰোলে খালোঁ। আৰু এইটো কিবা গাধ নে ঘোঁৰা নাজানো, কিন্তু চাবলৈ বৰ ভাল লাগিছে। আৰু পূজা ঘৰত থকা কিছুমান সামগ্ৰী চালোঁ, চাই মেলি আৰু আজি ওলাই আহিলোঁ। বাই বাই।